বিটিআৰত নাথাকে বিজেপি ইউপিপিএলৰ মিত্ৰতা 2025ত লগ লাগিব বিপিএফ ইউপিপিএল 2025লৈ আমাৰ বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা থাকিব বিটিসি কিন্তু বিটিসিত 2025ত আমাৰ মিত্ৰতা নাথাকে আমাৰ বিপিএফ আৰু ইউপিপিএলৰ লগত হ'ব আৰু বিজেপি একাখৰীয়া হ'ব একেলগে যুঁজত নামিব বিপিএফ ইউপিপিএল 25ত আমাৰ বিটিসিত বিজেপিয়ে নিজাভাৱে খেলিব আৰু আমি ইউপিপিএল আৰু বিপিএফে খেলিম লক্ষ্য কিন্তু এটাই 2026ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ এবাৰ মুখ্যমন্ত্ৰী পাতিবলৈ এই গেম প্লেন সাজু বিপিএফ ইউপিপিএলৰ অসমৰ মুখ্যমন্ত্ৰীক আকৌ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে 2026ত আমিও 15টা এমএলএ ইউপিপিএল আৰু বিপিএফে মুখ্যমন্ত্ৰীক সাপোৰ্ট কৰাৰ কাৰণে আমি অলৰেডি ৰেডি কৰিছো কথাবোৰ নিশ্চয় নুবুজা যেন লাগিছে ৰব অলপ বুজিব পৰাকৈ ইউপিপিএলৰ মুখপাত্ৰ এগৰাকী ৰাকেশ ব্ৰহ্মৰ মুখেৰে অলপ বহলাই শুনাইছো 2026 চনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আকৌ অসমৰ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে বিটিসিত বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতাটো অতি দৰকাৰ আৰু বিটিআৰৰ চিফ আগন্ত 2025ৰ পিছতো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব লাগে চমৎকাৰ সমীকৰণ ইউপিপিএলৰ বিপিএফক লগত লৈ 2025ত পুনৰ বিটিআৰ দখল আনহাতে 2026ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতি পুনৰ চৰকাৰত অংশগ্ৰহণ পিছে এনে পৰিস্থিতিত কি হ'ব হাগ্ৰামা মহিলাৰীৰ তেখেতে ডিপুটি চিফ দায়িত্বটো লৈ পেলাই আৰু অসমত যেহেতু বিধানসভা সমষ্টি আমাৰ বিটিআৰ অঞ্চলত 15টা হৈ গ'ল 15টাও আমাৰ ইউপিপিএল আৰু বিপিএফে লৈ পেলাই এটা ভাল স্থান আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেবিনেট এটা মিনিষ্ট্ৰী দিব লাগে ইয়াৰ পিছতে কটাক্ষ বিধানসভাৰ অধ্যক্ষ তথা বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ বিপিএফ ইউপিপিএল একেলগে বহাটো আদৰণীয় একেলগে বিয়া সবাহ খাব আমিও কৈছো এটাতো ভাল কথা কাৰণ এত বছৰ চিৰবৈৰী হৈ ফালে চলি আহে থকা এই মানুহখিনিয়ে আমি পাৰ্টি হিচাপে নাচাই ফালে যদি একেলগে বহা হয় একেলগে বিয়া খাবলৈ যায় একেলগে কবাত অনুষ্ঠান প্ৰতিষ্ঠানত থাকে তেতিয়া আমাৰ অঞ্চলৰ কাৰণে বহুত ভাল কথা পিছে ভগাই মেলি ৰাজনীতি কৰাত অসুবিধা আছে কাৰণ ৰাজনীতিত ফাউল থাকে অফসাইড থাকে কিন্তু ৰাজনীতিত মানে ভগাই মেলি খোৱাটোই বহুত জুলুম কাৰণ ৰাজনীতি মানে তাত ক্ষমতাৰ কথা আহে আৰু য'ত ক্ষমতা আহে এই ক্ষমতাত অলপমান মানে ফাউল অফসাইড এইবিলাক থাকে মানে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম